Friends, welcome back to a new another vlogs. More channel aniti notun video lapor hokloke swagatam janaisu aro arambho hoi gise rakh kintu rakh jodi arambho hoiso kintu rakhor hei agor jito mane udmanona ba manuhor jito ja bhir hei to itialoke nai karon jogali pora arambho hoise jodio mane ki ibar himan mane agor pora kuno heri poa nai tenukwa rakhor karon ei janei aro amar moromo jubinda jetuke nai takan rakhor kuno udmanonar manuhor majot nai to jikin hok amar yate mirza পলাশবাড়ি রামপুর ছয়গাঁও সকলতে রাস হয় কিন্তু হে ভাবিছো এবাৰ বলে পলাশবাড়ি কেনেকুৱা ৰাস হৈছে হে অকনমান আপোনালোকক দেখাবৰ চেষ্টা কৰো আজি আৰু মানুহ হোৱা নাই বুলি জানোৱে কেনেকুৱা মানুহটো আজি মোটামুটি 4-5 দিন মানুহ তেনেকা নহয় তো সেইকাৰণে ভাবিছো আজি পলাশবাড়ি ৰাস কেনেকুৱা হৈছে মানে কেনেকুৱা কি কৰিছে সকলোবোৰ অকনমান দেখাবৰ আপোনালোকক চেষ্টা কৰিম তো বলক ভিডিওটো আৰম্ভ কৰো আৰু এই সুন্দৰ জনাকৰাতি চাক চন্দ্ৰটো মোৰ লগত কি ধুনীয়াকে কৈ আছে ৰাস চাব বুলি আৰু এইফালে চাক পলাশবাড়ি ৰাসৰ মানে এইটো এটা মেইন গেট হয় তো এই মিৰ্জাৰ পৰা পলাশবাড়ি যোৱা ৰাস্তাৰ এই গেটটো চাহ পূৰ্ণ জুবিনদাৰ ফটোৰে গটাই বনাইছে এই গেটটো তো ভাল লাগিছে আৰু আহি পালো গাইছ পলাশবাড়ি তো পলাশবাড়ি এতিয়া আপোনাক দেখাইছো পলাশবাড়ি মেইন গেট কেনেকুৱা আৰু এইটো এটা গেট বনাইছে চাক কি সুন্দৰ ৰাধা কৃষ্ণৰে পুৰা লাইটৰে বনাইছে এই গেটটো এইফালে চাব পাৰে চন্দ্ৰটো চাক গাইছ কি ধুনীয়া হৈ আছে আৰু এইফালে তলত মজা লাগিছে গাইছ ভাল লাগিছে এইবিলাক লাইটবিলাক এতিয়াও জ্বলোৱা হোৱাই নাই মাত্ৰ আজি 2 দিনহে হৈছে তাৰ কাৰণে লাইট চাইট জ্বলোৱাই নাই এতিয়াও ভালকৈ গোটাই কমপ্লিট হোৱাই নাই 2-3 দিনমান যোৱাৰ পিছতে কমপ্লিট হ'ব গোটাই তথাপি মানুহ আহি আছে বাৰু অলপ চলপ মানুহ আহিছে পোহৰ হৈছে গোটাই চাৰিওফালে এইবিলাক চাব পাৰে তো আজি জাষ্ট এনেই চাম আৰু ক'ত কি আছে কেনেকুৱা কৰিছে সকলোবিলাক আৰু আপোনালোকক অকণমান দেখাম তো বলক আৰু এয়া হৈছে গাইজ ৰাসৰ সোমা মেইন গেটটো এইবাৰ এয়া চাওক ৰংঘৰৰ আৰ্হিত কি ধুনীয়াকৈ বনাইছে ৰংঘৰ চাওক হিয়াৰ মুঠু জুবিন গাৰ্গৰ সৰণি তৰণ তো এইটোৱে ধুনীয়াকৈ বনাইছে এতিয়া মই ইয়াত ভিতৰত গৈ আছোঁ আৰু তো ভিতৰতো ভাল লাগিছে বাৰু তো মজা অকণমান দেখাব চেষ্টা কৰিম আজি তো অলপ ধুনীয়া লাগিছে মানুহ নাই বুলি মানুহ হৈ আছে বাৰু ভিতৰত বহুত মানুহ আছে চাব পাৰে মানুহ আছে ভিতৰত তো মই এতিয়া আহিছোঁ আৰু গাইজ এইটো হৈছে মেইন মন্দিৰৰ যিটো চাওক জগন্নাথ মন্দিৰৰ আৰ্হিত বনাইছে কি ধুনীয়া লাগিছে জগন্নাথ মন্দিৰ চাওক কি ধুনীয়াকৈ বনাইছে মজা লাগিছে একদম গাইজ মানে এইবাৰ পলাশবাড়ি ৰাস ফাটাফাটি হৈছে গাইজ ফাটাফাটি চাওক সোমায়ে গম পাইছোঁ আৰু তো প্ৰথমৰ পৰা আপোনালোক অকণমান দেখাই লৈ যাওঁ প্ৰথমৰ পৰা দেখাম অকণমান যিমান পাৰোঁ তো চাওক এয়া জয় জগন্নাথ এইবিলাক চাব পাৰে নামবিলাক দিয়াই নাই এতিয়া বৰ্তমান ভিতৰত আৰু মানে যিবিলাক ওপৰত দিব লাগে নাম সেয়া দিয়া হোৱাই নাই তো গোটেই এইবিলাক চাওক ধুনীয়া লাগিছে আৰু এইটো হৈছে মেইন মন্দিৰৰ যিটো এইখন বৃন্দাবন বুলি ক'ব পাৰি তো চাওক ধুনীয়া লাগিছে এইটো আৰু এইফালে আছে কালিয় দমন তাৰপাছত এইফালে এইবিলাক চাওক এইফালে আছে গোবৰ্ধন পৰ্বত ধাৰণ তো বস্ত্ৰহৰণ সকলোবিলাক ইয়াতে ধুনীয়াকৈ মন্দিৰ বনাইছে তো আৰু আগৰ ফালে এইবাৰ চাব পাৰে গোটেই আৰু পলাশবাড়ি ৰাস জানে প্ৰত্যেক বছৰে ভালেই হয় মোটামুটি তো এইবাৰো তাৰ কোনো ব্যতিক্ৰম নহয় আৰু সন্মুখত এইফালে চাব পাৰে আমাৰ মৰম জুবিন দা প্ৰগ্ৰেম কৰি থকা যেন লাগিছে সঁচাকৈ প্ৰগ্ৰেম কৰি আছে তেনেকুৱা লাগিছে তো শুনক অকণমান তেওঁ মানে গান গাই আছে তো শুনক গান অলপ লটাৰীখনো আৰম্ভ কৰিছে এইখন বঢ়িয়া মজা গাড়ী আছে থাৰ স্কৰপিঅ' মজা গাড়ী দিছে গাইজ মজা গাড়ী দিছে এইবাৰ ধুনীয়া গাড়ী দিছে টিকট বেছি নহয় মাত্ৰ 100 টকা টিকট ইয়াতে আৰু এইবাৰ গৈ আছোঁ দলঙৰ ওপৰেৰে আৰু এইফালেও জুবিন দা
মায়াবিনী ৰাতিৰ বুকুত এইফালে আৰু মই এতিয়া গৈ আছোঁ মানে এইফালে আছে আপোনাৰ মীনা বজাৰ তো মীনা বজাৰত গৈ আছোঁ এতিয়া এইফালে চেৰ কি এইবিলাক গোটাই আছে ইয়াতে কিন্তু আজি এনেই চাবহে আহিছোঁ কেনেকুৱা হৈছে পূজাখন মানে ৰাস কেনেকুৱা চাবহে আহিছোঁ মাত্ৰ তো আজি আপোনালোকক দেখাম আৰু মানুহ হোৱা নাই বুলি ভাবিছিলোঁ যদিও মানুহ কিছু মানুহ হৈছে আজিও আজি 2 নম্বৰ দিন ৰাসত তো মানুহ হৈছে কিন্তু কিছুমান বস্তু অপেনিং হোৱা নাই এতিয়াও আৰু সন্মুখত এইটো পলাশবাৰী যিটো দুৰ্গা মন্দিৰ চাকি সুন্দৰভাৱে বনাই আছে তেওঁলোকে অৰ্থাৎ কমপ্লিট হোৱা নাই ঘৰটো হ'ব চাগে এইবাৰ অহাবাৰ দুৰ্গা পূজা যেতিয়া আহিব তেতিয়ালৈকে মোটামুটি কমপ্লিট হৈ যাব এইটো তাৰোপৰি আছে পুৰা দোকান পোহাৰ সকলোবিলাক ইয়াতে বৰ্তমান ওপেন হৈছেই কিছু কিছু হোৱা নাই আৰু কাৰণ সময় আছে আৰু 2-1 দিন লাগিব মানে কালি মানৰ পৰা পুৰা কমপ্লিট হৈ যাব সকলোবিলাক কল এইটো হৈছে ৰাস্তাটো তো ৰাস্তাৰ দুইফালে আছে মীনা বজাৰ তো এইটো ফালেও আছে এইটো ফালেও এখন মীনা বজাৰ আছে তো ফালেও অকণমান দেখাই দিওঁ এইফালেও মীনা বজাৰ আছে ইয়াতে অলপ কম আছে বাৰু দোকানবোৰ সেইটো চাইডতকৈ ইয়াতে কম আছে আৰু ইয়াত মানে মানুহ নাই কাৰণে বস্তুবিলাক অপেন হোৱাই নাই গোটেই ভালদৰে পৰহি মানৰ পৰাই চাগে অপেন হ'ব আৰু গোটেইবিলাক কাৰণ মানে ইয়াতে এইবিলাক কমপ্লিট হোৱাই নাই বনোৱা এইটো মঞ্চ ইয়াতে প্ৰগ্ৰেমবিলাক হ'ব গোটেই চব যি প্ৰগ্ৰেম হয় গান চব হ'ব ইয়াতে আৰু এইফালে এইটো চাওক গাইজ জুবিনদাৰ প্ৰতিমূৰ্তি বনাইছে মোটামুটি 15-17 ফুটমান হ'ব আৰু ওখ তো একজেক্টটো নাজানো বাৰু কিন্তু ওখ আছে মোটামুটি 15-17 ফুটমান ওখ হ'ব এইটো তো ভাল লাগিছে এইটো বনোৱা কিন্তু গোটেই মানে একজেক্ট হোৱা নাই আৰু জুবিনদাৰ দৰে একজেক্ট হোৱা নাই তথাপি সৰুমূৰকৈ হয়তো বনাইছে তাৰ কাৰণে যি বনাইছে তো ভাল লাগিছে সেয়াই তেওঁক এনেকৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে ভাল লাগিছে আৰু এইটো হৈছে পলাশবাৰী ধাৰাপুৰ যোৱা ৰাস্তাটো যিটো এই ৰাস্তাটো কিবা কিবি আছে আৰু কমপ্লিট হোৱা নাই যদিও মানে এই ৰাস্তাটো সকলোবিলাক কিন্তু বনাই আছে চব কৰি আছে 1-2 দিনৰ ভিতৰত এইখিনিও কমপ্লিট হৈ যাব আৰু সন্মুখত আছে এখন ফুড মেলা তো ফুড মেলা প্ৰতি বছৰে ইয়াত পাতে তো তাত আপোনালোকে খোৱা সকলোবিলাক কৰিব পাৰে এই আগত চাওক এই ফুড মেলা ইয়াতে হৈছে কিন্তু আজি অপেন হোৱা নাই চাগে এইখন কাৰণ তেওঁ কাম বহুত বাকী আছে ইয়াতে গতিকে কাম হোৱা নাই যিহেতুকে তো অপেনিঙো কৰা নাই এইখন তো কালি মানৰ পৰা এইখনো অপেনিং হৈ যাব আৰামত টেনশ্যন নাই তো আপোনালোকে আহিলে ইয়াতে খাব পাৰিব যিকোনো বস্তু খাব পাৰে ইয়াত ফুড মেলা চাব পাৰে তো মানুহবিলাক চব উভতি আহি আছে কাৰণ সোমাব দিয়া নাই এতিয়া ভিতৰত কাম চলিয়ে আছে এওঁলোকৰ এইফালে আছে এতিয়া আছে বাণিজ্য মেলা ট্ৰেড এক্সপো তো ইয়াতে ভিতৰত আছে কিবা কিবি আপোনাক কিবা কিবি লাগিলে ইয়াতে কিনিব পাৰিব চাওক ভিতৰত আছে বহুত কিবা কিবি আছে ইয়াতো মানুহ আছে গোটেই এই পলাশবাৰী ৰাস গাইজ তো কমপ্লিট হোৱা নাই একো গোটেই বহুত কিবা কিবি বাকী আছে এতিয়াও তো হৈ যাব 2-1 দিনৰ ভিতৰত হৈ যাব কমপ্লিট তো যি কি নহওক অকণমান আপোনালোকক ইয়াৰে আভাস এটা দিবৰ চেষ্টা কৰিলোঁ তো পলাশবাৰী ৰাসত কি কি কৰিছে কি কি কৰা নাই সকলোখিনি অকণমান এটা আভাস দিব খুজিছোঁ তো ভালে হ'ব ৰাস যি কি নহওক 2-3 দিনৰ ভিতৰত কমপ্লিট হৈ যাব কামবিলাক আৰু তেতিয়া খুব ধুনীয়া হ'ব আৰু আপোনালোকে আহিব চাবলৈ তো আজিলৈ ভিডিঅ'টো ইমানেই তো এই ভিডিঅ'টো আপোনালোকৰ কাৰণে পলাশবাৰী ৰাস বুলি প্ৰথম আগবঢ়াইছোঁ তো ভিডিঅ'টো ইমানেই যিহেতুকে তো ভিডিঅ'টো যদি আপোনালোকে ভাল পায় তো জানেই আপোনালোকক দেখাবৰ চেষ্টা কৰিলোঁ তো ভিডিঅ'টো যদি আপোনালোকে ভাল পায় তেন্তে লাইক শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ তো আজিলৈ বাই বাই জয় আই অসম জয় জুবিন দা কমেণ্টত গৈ লিখিব #জাষ্টিছ ফৰ জুবিন দা তো ভাল লাগিব নথৈ আনন্দ লাগিব কাৰণ আমি জুবিন দাৰ ন্যায়ৰ বাবে যুঁজি আছোঁ তো তাৰ বাবে আপোনালোকে কমেণ্টত লিখিব #জাষ্টিছ ফৰ জুবিন দা